আজি যি 5 জনক অসম আৰক্ষীয়ে এৰেষ্ট কৰিছে তেওঁলোকে মাৰি আমাৰ MJ চেতিয়াকো তেওঁলোকেই মাৰিছে আৰু 95 বছৰীয়া মানুহ এজনক ইয়াত আহি মিয়াই মাৰিব বাংলাদেশে মাৰিব এই কথা বতৰাবোৰতো সহ্য কৰা নহ'ব চিধা চিধি কথা আৰু এতিয়া চৰকাৰক কথা বতৰাবোৰ কৈ থকা হৈছে চৰকাৰে নকৰিলে আমি কৰিম আৰু কাৰণ আমি জীয়াই থাকিব লাগিবতো আমি ইয়াত জীয়াই থাকিব লাগিব আমাৰ মানুহবোৰ ইয়াত জীয়াই থাকিব লাগিব কথা বতৰাবোৰ তাত আৰু অতি শীঘ্ৰে বিহুবোৰত চৰকাৰক আমি এটা সময় বান্ধি দিম আমি কেন্দ্ৰীয় সমিতি মিটিং আৰু আমাৰ জিলা সমিতি যৌথ মিটিং এখন দিম তাৰপিছত যদি আৰু নকৰে আৰু এতিয়া পৰিৱেশ পৰিস্থিতিবোৰ ভয়ানক হ'ব তাৰ কাৰণে চৰকাৰ জগৰীয়া আৰু অতি শীঘ্ৰে এই যে আগত যে এখন মিনি ধুবুৰী বনিছে বাংলাদেশ এখন যে মিনি বাংলাদেশ বনিছে সেই মিনি বাংলাদেশখন কিন্তু উচ্ছেদ কৰিব লাগিব নহ'লে কিন্তু বীৰ আছিলে উচ্ছেদ কৰিব তেতিয়াতো আৰু যিটো পৰিৱেশ পৰিস্থিতি হ'ব তাৰ কাৰণে প্ৰশাসন জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী জগৰীয়া অসমৰ DGP জগৰীয়া শিৱসাগৰ SP জগৰীয়া সকলো জগৰীয়া খালি যুঁজ এখন হ'ব এতিয়া কথা বতৰাবোৰ তাত পঠাব কোৱা যে আতাউৰ ৰহমান দাক লগ কৰি পিতৃতকৈও ডাঙৰ মোক পঢ়াইবা পিতৃতকৈও তেখেত জ্যেষ্ঠ আৰু তেখেতক মাৰিছে এই কথা বতৰাবোৰ সহ্য কৰি থকা নহ'ব আৰু উজনি অসম আমি নিজেই বচাব লাগিব হয় নহয় এতিয়া যদি নামনি অসমত আগ্ৰাসন হৈছে এতিয়া উজনিত তাতকৈ ভয়ানক আগ্ৰাসন কথা বতৰাবোৰ তাত আহিছে আৰু সেইকাৰণে এখন যুদ্ধ আতাউৰ ৰহমানৰ এখন যিটো অপৰাধী ঘৰত আজি অসমৰ ভূখণ্ডত য'ত মন যায় সেইটোৱে কৰিব পাৰি আমাৰ মাটি